নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ আপডেট তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে লগতে যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম লগতে যিসকল মানুহে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে সেই সকল মানুহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিবৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ আপডেট আমি জানি লওক তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা তো কোনবোৰ মানুহে নাপাব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব তো কোনবোৰ মানুহে নাপাব এই বিষয়ত ইয়াতে লিখা আছে সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন সাংসদ বৰ্তমানৰ বিধায়ক প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালসকলে নাপাব 2 নম্বৰত কৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি ভিচিডিচি বৰ্তমান সদস্যৰ পৰিয়াল 3 নম্বৰত কৈছে চিকিৎসক অভিযন্তা স্থাপিতবিদ চাৰ্টাৰ একাউণ্টেণ্ট বেংক বিষয়া উকিলৰ পৰিয়াল তাৰ পিছত 4 নম্বৰত কৈছে বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো তাৰ পিছত আৰু কি লিখা আছে এতিয়া আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছো তাৰ পিছত কৈছে অংগনবাদী কৰ্মী মধ্যাহ্নভোজনৰ কৰ্মী আশা কৰ্মী আৰু আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা ইয়াৰ লগতে কোৱা হৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানিয়াৰ ৰিয়েল ইষ্টেট বিল্ডাৰ উদ্যোগপতি ব্যৱসায়ৰ অনুজ্ঞাপত্ৰৰ ব্যক্তিৰ পৰিয়ালসকলেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা তাৰ পিছত কোৱা হৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী উদ্যোগী দোকানী বেপাৰীৰ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয় তাৰ পিছত কোৱা হৈছে ভূমিৰ অধিকাৰী ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তাৰ পিছত কোৱা হৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 সমপৰিমাণৰ ধনৰাশি যদি আগৰ পৰাই লাভ কৰি আছে সেই ক্ষেত্ৰত অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব তাৰ পিছত একেবাৰে শেষত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ যদি অধিক আয় থাকে তেন্তে সেই পৰিয়ালৰ কোনো সদস্যই অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰৰ লগত জড়িত হৈ আছে তেন্তে নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা আপোনালোকে নাপাব।